ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ প্ৰচেষ্টাত চাফ-চিকুণ কৰিলে কদৰ্য মইনলা। এই দৃশ্য দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ। দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ মাজমজিয়াৰে পাৰ হৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণতাৰ কথা ইতিমধ্যে সামাজিক মাধ্যমৰ লগতে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈ আহিছে। এই জৰাজীৰ্ণ পথছোৱাৰ বাবে ইতিমধ্যে এই স্থানৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ব্যৱসায় মন্দাৱস্থালৈ গতি কৰিছে। নলাৰ সুব্যৱস্থাৰ অভাৱ, এজাক বৰষুণতে পানীৰ তলত বুৰ যোৱা বিজয়নগৰক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে জনসাধাৰণৰ। এতিয়া স্থানীয় দোকানী আৰু বিজয়নগৰলৈকে অহা গ্ৰাহকৰ দুৰ্দশাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেতিয়াবা পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়। আমি এই বৰষুণ আহিলে আমাৰ বিজয়নগৰখিনি আপুনি গমেই পায়, বিজয়নগৰ টাউন এখন চিটি, দক্ষিণ কামৰূপৰ বৃহত্তম ব্যৱসায় স্থান হয়। কিন্তু ইয়াতে আমি এজাক বৰষুণ আহিলে বানপানীৰ সৃষ্টি হয়। তাৰ গতিকে আমি ভাবিলোঁ যে আমি বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। আমি প্ৰায় ১০-১২জন দোকানী আমি লগ লাগি এইখিনি নালা আমি নিজে চাফা কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে ক'ব বিচাৰোঁ আমি যিমানখিনি পাৰোঁ কৰিলোঁ বাৰু। ইয়াৰ পৰা যাতে আমি কাম নকৰোঁ, প্ৰায় আমাৰ চলাৰ বহুত অসুবিধা হৈ যাব। আৰু তাৰ কাৰণে আমি কাৰ্যটো আমি আৰম্ভ কৰিছোঁ আৰু ভাবোঁ এই ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয় আছে, অনতিপলমে ভাল এটা দীৰ্ঘম্যাদী যাতে আমাৰ অসুবিধা নহয় সেনেকুৱা কাম এটা কৰিব, ব্যৱস্থা এটা গ্ৰহণ কৰিব। আৰু মই ভাবোঁ যদি এই কামখিনি এতিয়া আৰম্ভ নকৰে, 10 বছৰ পাছত আমাৰ গুৱাহাটী যেনেকুৱা স্থিতি হৈ গৈছে, ৰুক্মিণী নগৰৰ নিচিনা আমাৰ এটা বানপানী পুখুৰী নদী হৈ যাব। তাৰ কাৰণে আমি বিভাগীয় মহোদয়লৈ আমি ইয়াৰ আপোনালোকৰ জৰিয়তে সুব্যৱস্থাৰ কাৰণে আমি গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।